নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বিয়া নপতাকৈ একেলগতে এজন পুৰুষ আৰু এগৰাকী মহিলা বা এজন ল'ৰা আৰু এজন ছোৱালী থকাটো অবৈধ নহয়। একেটা ঘৰৰ ভিতৰতে একেটা কোঠাতে একেখন বিছনাতে শুৱাটো অবৈধ নহয়। বৰ্তমান সময়ত আমি লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা শুনা পাওঁ, য'ত নেকি বিয়া নপতাকৈ এগৰাকী ছোৱালী আৰু এজন ল'ৰাই একেটা ঘৰতে একেখন বিছনাতে জীৱন অতিবাহিত কৰে। তেওঁলোকে কিন্তু সামাজিকভাৱে বা আইনগতভাৱে বিয়া নাপাতে। বিয়া নপতাকৈয়ে তেওঁলোকে লিভ ইন ৰিলেশ্যনশ্বিপত থাকে। এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপ কিন্তু আমাৰ অসমত সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়। গাঁৱৰ মানুহসকলে বা অসমৰ মানুহসকলে এই বস্তুটোক সহজভাৱে ল'ব নোৱাৰে। আপুনিও হয়তো আপোনাৰ ঘৰৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো যদি কোনোবা এগৰাকী অন্য ছোৱালীৰ সৈতে বা কোনোবা এজন অন্য ল'ৰাৰ সৈতে যদি ক'ৰবাত একেটা ঘৰতে একেখন বিছনাতে থাকিব বিচাৰে, আপুনি হয়তো একচেপ্ট নকৰিব পাৰে। বা ময়ো আমাৰ ঘৰৰ কোনোবাই যদি কোনো এজন পুৰুষৰ সৈতে বা কোনো এজন ল'ৰাৰ সৈতে যদি একেটা ঘৰতে একেটা কোঠাতে বিয়া নপতাকৈ যদি থাকিব বিচাৰে, হয়তো ময়ো সেই বস্তুটোক একচেপ্ট কেতিয়াও নকৰোঁ। কিন্তু এইটো এটা কালচাৰ হৈ পৰিছে বৰ্তমান সময়ত লিভ ইন ৰিলেশ্যন, আৰু এই লিভ ইন ৰিলেশ্যনটো সম্পূৰ্ণৰূপে বৈধ বুলি ঘোষণা কৰি দিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰে পাজৰে বা আপোনালোকেও বৰ্তমান সময়ত তেনেকুৱা লিভিনত থকা ল'ৰা ছোৱালীক দেখিছে নেকি? কমেণ্ট ছেকশ্যনত জনাব। তেনেকুৱা লিভিনত থকা ল'ৰা ছোৱালীক কিন্তু আপোনালোকে জোকাই নল'বগৈ। আপোনালোকে লিভিনত থকা ল'ৰা ছোৱালীৰ এগেইনষ্ট হ'বলৈ নাযাব, কিয়নো তেওঁলোকে যদি আপোনালোকৰ ওপৰত আইনী প্ৰক্ৰিয়া কৰে তেন্তে আপোনালোকে ইয়াৰ জগৰীয়া হ'ব। তেওঁলোক কিন্তু কোনো কাৰণতে জগৰীয়া নহয়। আপোনালোকে সেই বস্তুটো সহজভাৱে ল'ব নোৱাৰে, ময়ো নোৱাৰোঁ, আমাৰ মা দেউতায়ো নোৱাৰে, আমাৰ আত্মীয় স্বজনেও সেই বস্তুটো কেতিয়াও সহজভাৱে ল'ব নোৱাৰে। কাৰণ বিয়া নপতাকৈ ল'ৰা ছোৱালী একেলগতে থকাটো কোনো কাৰণতে আমাৰ সমাজে একচেপ্ট নকৰে। কিন্তু লিভ ইনত থকাটো বৰ্তমান সময়ত এটা কালচাৰ হৈ পৰিছে নৱপ্ৰজন্মৰ মাজত। আমাৰ অসমত বৰ বিশেষ নাই, কিন্তু অসমৰ বাহিৰত আকৌ লিভ ইনত থকাটো সম্পূৰ্ণৰূপে এটা কালচাৰ, এটা মানে ছিষ্টেমেটিক প্ৰক্ৰিয়া হৈ পৰিছে। আমাৰ অসমৰ পৰা যোৱা প্ৰায়বিলাক ল'ৰা ছোৱালীও বাহিৰত লিভ ইনত থকা দেখিবলৈ পোৱা যায়। আৰু আমাৰ অসমতো বৰ্তমান সময়ত বহুতো এনেকুৱা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰকে ধৰি বহুতো এনেকুৱা মানুহ আছে যিবিলাকে অসমতো লিভ ইনত থাকি আছে। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক সেই লিভ ইন ৰিলেশ্যনত থকা সকলৰ বাবে এটা ভাল খবৰ জনাম। যিসকলে লিভ ইন ৰিলেশ্যনত থাকে তেওঁলোকৰ বাবে এটা ভাল খবৰ জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এলাহাবাদৰ হাইকোৰ্টত এটা গোচৰ চলিছিলে। এহাল যুৱক যুৱতীয়ে লিভ ইনত থকাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিলে স্থানীয় ৰাইজে। আৰু সেই লিভ ইনত থকা ল'ৰা ছোৱালীসকলে এলাহাবাদৰ হাইকোৰ্টত এটা গোচৰ ৰুজু কৰিছিলে যে সমাজৰ লোকে তেওঁলোকক শান্তিত থাকিবলৈ দিয়া নাই, কাৰণ তেওঁলোকে বিয়া নপতাকৈ একেটা ঘৰতে একেখন বিছনাতে একেটা কোঠাতে তেওঁলোকে সহবাস কৰিছে বা তেওঁলোকে একেটা ঘৰতে আছে বিয়া নকৰাকৈ। এটা তেওঁলোকৰ ফেমিলিয়ে সেইটো একচেপ্ট কৰিছে কাৰণে নিশ্চয় তেওঁলোকে তেনেকৈ থাকিব পাৰিছে, কিন্তু সমাজে সেই বস্তুটো একচেপ্ট কৰা নাছিলে, যাৰ বাবে তেওঁলোকক অশান্তি দিছিলে। আৰু তেওঁলোকে এলাহাবাদৰ হাইকোৰ্টত এটা কেছ ৰুজু কৰিছিলে। আৰু সেই কেছৰ ভিত্তিত এলাহাবাদৰ হাইকোৰ্টে কৈছে, যেতিয়া কোনো এগৰাকী ছোৱালী আৰু কোনো এটা ল'ৰা তেওঁলোক প্ৰাপ্তবয়স্কৰ হয়, তেওঁলোকৰ বিয়া পতাৰ যেতিয়া বয়স হয়, তেওঁলোকে দুয়োজনৰ সন্মতি মৰ্মে যদি বিয়া পতাৰ পূৰ্বে লিভ ইনত থাকিব বিচাৰে, ইয়াত কোনো লোকে আপত্তি কৰিব নোৱাৰিব। তেওঁলোকে তেওঁলোকৰ ইচ্ছা অনুসৰি লিভ ইনত থাকিব পাৰিব, আৰু এইটো কোনো কাৰণতে অবৈধ নহয় বুলি এলাহাবাদৰ হাইকোৰ্টে কৈছে। এতিয়া চাওক, আজিৰ পৰা বহুদিন পূৰ্বে, প্ৰায় 1-1.5 বছৰৰ পূৰ্বে মই এখন অসমীয়া সিৰিজ চাইছিলোঁ, য'ত নেকি লিভ ইনৰ ওপৰতে এটা কমেডি ভিডিঅ' ক্ৰিয়েট কৰিছিলে হেভি বাজেট নামৰ এটা চেনেলে। আৰু সেই চেনেলটোত দেখুওৱা হৈছিলে যে অসমৰ এহাল যুৱক যুৱতীয়ে অসমতে লিভ ইনত থাকিবৰ কাৰণে ভাড়া ৰুম বিচাৰি গৈছিলে।
যেতিয়াই ভাড়া ৰুম বিচাৰি গৈছিলে ভাড়া ঘৰৰ মালিকসকলে কৈছে যে তোমালোকে লিভ ইনত থাকিবা নেকি বিয়া পাতিলা বোলে নাই পতা তেন্তে থাকিব নোৱাৰা তেওঁলোকে কেবাটাও ভাড়া ঘৰ বিচাৰি গ'ল এটা ভাড়া ঘৰো তেওঁলোকক প্ৰদান নকৰিলে তো সেই সিৰিজটো দেখুৱা অনুসৰি অৱশেষত তেওঁলোকে মানে খঙত কৈছে যে আমি কি লিভ ইনত থাকিলো বুলি আমাৰ বেলেগ কাম কাজ নাই নেকি আমি লিভ ইনত থাকিলো বুলি আমি কি নন ষ্টপ ফিজিক্যাল ইন্টিমেট হয়ে থাকিম নি খাওঁতে ফিজিক্যাল শুতে ফিজিক্যাল কাপোৰ ধুওঁতে ফিজিক্যাল বাসন বৰ্তন ধুওঁতে ফিজিক্যাল ঘৰ সাৰুতে ফিজিক্যাল আমি কি কেৱল ফিজিক্যালি হৈ থাকিম নি আমাৰ তাৰ বাহিৰে বেলেগ কাম কাজ নাই নেকি আমাৰ পঢ়িবলৈ আছে আমাৰ কাম কৰিবলৈ আছে অফিস যাবলৈ আছে গতিকে লিভ ইনত থাকিলো বুলি যে নন ষ্টপ খোৱা বুৱা সকলো এৰি যে লিভ ইনত থাকিম তেনেকুৱা নহয় তো তেনেকুৱা ধৰণৰ এটা সিৰিজ তেওঁলোকে প্ৰকাশ কৰিছিলে যিটোৰ জৰিয়তে মানে বৰ্তমান সময়ত আমাৰ অসমত লিভ ইনত থাকিব বিচৰা ল'ৰা ছোৱালী সকলৰ লগত কি সিচুৱেচন হয় সেই বস্তুটো তেওঁলোকে দেখাব বিচাৰিছিলে এটা এক প্ৰকাৰ চাবলৈ গলে আইনগতভাৱে লিভ ইন কোনো প্ৰকাৰেৰে অবৈধ নহয় লিভ ইন সম্পূৰ্ণৰূপে বৈধ কিন্তু অসমৰ ৰাইজে বা অসমৰ জনসাধাৰণে সেই বস্তুটো সহজভাৱে লব পৰা নাছিলে আৰু বৰ্তমানেও লব পৰা নাই আৰু আপুনিও হয়তো লব নোৱাৰে ময়ো হয়তো সেই বস্তুটোক সহজভাৱে লব নোৱাৰো এবাৰ ভাবি চাওকচোন আপোনাৰ ছোৱালীজনীয়ে এটা লৰাৰ হৈতে আছে যিটো লৰাৰ হৈতে ছোৱালীজনীৰ বিয়ায়ে হোৱা নাই লৰাৰ হৈতে আছে একেটা ঘৰতে একেটা কোঠাতে এখন বিছনাতে আছে তো আপুনি সেই বস্তুটো কিমান দূৰ সহজভাৱে লব পাৰিব কমেন্ট সেকশনত জনাব কিন্তু আইনে কৈছে যে লিভ ইন কোনো প্ৰকাৰেৰে অবৈধ নহয় লিভ ইনত থকা ল'ৰা ছোৱালী সকলক যদি আপুনি দিগদাৰ দিয়ে তেন্তে আপুনিহে সমস্যাত পৰিব সেই ল'ৰা ছোৱালী সকল কেতিয়াও সমস্যাত নপৰে বুলি জনাইছে কিন্তু কথাটো হৈ গল কি লিভ ইনত থাকিব পাৰিব সেই সকলেহে যি সকল প্ৰাপ্তবয়স্কৰ যি সকল বিয়া পতাৰ বয়স হৈছে তেওঁলোকেহে লিভ ইনত থাকিব পাৰিব সেই পেটুকুনা সৰু সৰু ল'ৰা ছোৱালী কেইটাই লিভ ইনত থাকিব নোৱাৰিব তো বন্ধু বান্ধৱীসকল যি সকল লোকে নেকি লিভ ইনত থাকিব বিচাৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ বাকি আমাৰ সমাজ ব্যৱস্থাই সেই বস্তুটোক একচেপ্ট কেতিয়াও মোৰ মতে নকৰিব তো আজি ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিৰাম মাগিছো ধন্যবাদ জয় অসম